সব ঠিক আছে আজিয়ে যেন ভক্তি কৰিম আজিয়ে যেন সব কৰিম আজিয়ে গৈ মই একদম এনেকুৱাখিনি কৰিম মনত আপোনালোকৰ হয় এইটো কথা ভাগৱতৰ প্ৰত্যেকটো কথাই আপোনালোকৰ হৃদয়ত স্পৰ্শ কৰে নহ'লেনো আপোনালোকে সদায় আহিলেহেঁতেন কিন্তু ওলাই গৈ সেই তিনি পিচ ৰৈ আছে ন তাতে লগ পাতি যাবলৈ আহিলা ব'লা যাম আকৌ একেটাই আকৌ একেটাই ব'লা ঘৰলৈ যাম হ'ল আৰু চেণ্ডেল পিন্ধিবা পাপে পাপৰ জেগাত ল'লে মায়ে মায়া জেগাত ল'লে কলিয়ে কলি জেগাত ল'লে গৈ পেলাই খতম হয়নে কথাটো এতিয়া শুনক আচল কথাটো আহিছোঁ এই কথাটোৰ কাৰণে ভকতসকলে অখণ্ডিত ৰূপত নাম লয় অখণ্ডিত খণ্ড নোহোৱাকৈ নাম জপি থাকিব লাগে মোৰ গাটো জিকা খাই গৈছে কথাবোৰ চাব পলাদে অখণ্ডিত ৰূপত নাম জপ কৰিছিল সেইকাৰণে ভগৱন্তক খুটাটোতেই দেখুৱাই দিব পাৰিছিল আজি কৈ গ'ল ভাগৱতে যে অখণ্ডিত ৰূপত নাম আপোনালোকে জপ কৰি থাকিব লাগে আমি কৰোঁনে মনত ৰাখিব কথাটো মই বাপকো কৈছোঁ আমাৰ বাপকো কৈছোঁ আমি নাম গাওঁ প্ৰসংগ কৰোঁনে আমি শৰাই ভাগ সজালোঁ বাপে সাজপাৰ কৰি আনিলে বা আমি নামষাৰ গালোঁ আমাৰ ক্ষেত্ৰতো হৈছে সমাজৰ দাস কথাবিলাক গুৰুত্ব দিব দেই বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ এই যে আমি শৰাই ভাগ সজাই ইয়াত যে নামষাৰ গালোঁ নামষাৰ আমাৰ মন্ত্ৰ মহামন্ত্ৰ অৰ্থাৎ নাম সংযোগ কৰিলোঁ শৰাইখনত নহ'লে ভগৱন্তই সেই প্ৰসাদ নাখায় আপুনি সাজপাৰ কৰি দিয়া অহাৰ পাছত নামাচাৰ্যজনে ভকতৰ সংগত কি কৰে ভগৱন্তৰ গুণলীলা তাত সংযোগ কৰে ভক্তি সংযোগ কৰিলে নাম যোগ কৰিলে তেতিয়া কি হয় প্ৰসাদ হ'ল এতিয়া আপুনি প্ৰসাদ বিসৰ্জন কৰিবলৈ গ'ল অৰ্থাৎ ভগৱন্তৰ চৰণত অৰ্পিত নৈবেদ্য মানে নিবেদন কৰা প্ৰসাদ নিবেদন মানে সবিনয় নিবেদন এই যে অৰ্থাৎ বিনীতভাৱে ভকতজনে পৰম অন্তৰৰ নিভিত্ৰ কোণৰ পৰা দয়া আৰু কৰোণাৰ গুণে ভগৱন্তৰ চৰণত অৰ্পিত নিবেদন কৰা দ্ৰব্যকে নৈবেদ্য বুলি কোৱা হৈছে মই এবাৰ সুধিছিলোঁ নৈবেদ্য মানে কি বোলে নবিধ নহয় সেইবোৰ ভুল শুদ্ধ নৈবেদ্য মানে নিবেদিত দ্ৰব্য মনত ৰাখক আজি কোনোবাই সুধিলে ফটককৈ ক'ব নিবেদিত দ্ৰব্য তাকে নৈবেদ্য বুলি কোৱা হৈছে নবিধ নহয় আমি নবিধ দিয়া যায় নিবেদিত দ্ৰব্য বহুত হ'ব পাৰে আচ্ছা এই নিবেদিত প্ৰসাদ যেতিয়া আপুনি ভগৱন্তৰ চৰণত অৰ্পণ কৰি সুন্দৰভাৱে আহিলে নামাচাৰ্যজনে পুনৰ আকৌ নিবেদন জনালে এইবিলাক নিবেদনহে প্ৰাৰ্থনাবিলাক নিবেদন নহয় জানো আমাৰ নামঘোষাত নিবেদন বুলি আছে নাই প্ৰাৰ্থনা বুলি আছে নিবেদন বুলি আছে আমি বিভিন্ন নিবেদন প্ৰাৰ্থনা সৰবাৰ কাকুতি গালোনে সকলো গোৱাৰ পাছত ভগৱন্তৰ চৰণত দেউৰীজনে তেতিয়াহে শৰাইখন অৰ্পণ হয় ভগৱন্তক অৰ্পণ কৰি দিব লাগিব প্ৰভু গ্ৰহণ কৰা আৰু মোক দিয়া এতিয়া ভগৱন্তৰ পৰা আনিলোঁ আমি ভকতসকলে খাম বুলি এতিয়া ভগৱন্ত খাবনে নাখায় সেইটো এটা কথা এতিয়া ভগৱন্ত কেনেকৈ খাব মই আপোনালোকক এদিন কৈছিলোঁ যে বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় হেৰি থাকা হৰি সাক্ষাতৰ কথা ক'ত থাকিব মোৰ ভক্তসকলে য'ত একান্তভাৱে হৰিৰ চৰ্চা কৰে তাতে মই থাকি মোৰ গুণলীলা মই শ্ৰৱণ কীৰ্তন কৰোঁ মদ ভক্ত য'ত গায়ন্তী তত্ত্বং তিষ্ঠামি নাৰদম অৰ্থাৎ মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই তাতে থাকি বৈকুণ্ঠকো এৰিলোঁ যোগীৰো হৃদয় এৰিলোঁ লক্ষ্মীৰ পৰিচাৰ্যও মই এৰি পেলাই ক'লৈ আহিলোঁ ভকতৰ সংগলৈ গুচি আহোঁ কাৰণ ভগৱন্তৰ নাম লোভী আৰু সেই ভগৱন্তৰ নাম লোভী যেতিয়া সেই নাম যেতিয়া প্ৰসাদত আমি সংযোগ কৰি দিলোঁ তেতিয়া ভগৱন্তৰ প্ৰসাদ গ্ৰহণ কৰিবনে নকৰে কৰিব কেনেকৈ কৰিব এতিয়া ভগৱন্তই বৈকুণ্ঠৰ পৰা আহি এই মৰ্ত্যত যেতিয়া ভাগৱত শ্ৰৱণ কৰিব বা লীলা শ্ৰৱণ কৰিব কেনেকৈ শ্ৰৱণ কৰিব যিজনে একান্তভাৱে ভাগৱত শ্ৰৱণ কৰি থাকে তেওঁ হৃদয়খনতে বহিব চবৰ হৃদয়ত নবহে পুলুং পালাং কৰি থকা জলৈ তলৈ মন দি থকা তেখেতলোকৰ হৃদয়ত ভগৱন্ত নবহে যিজনে একান্তভাৱে ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে একান্তভাৱে পৰম আনন্দিত মনেৰে ভাগৱত শ্ৰৱণ কৰে তেওঁ হৃদয়খনকে বাছি লয় য'তে ত'তে বাছি ল'লে নহ'ব ক'বলৈ গ'লে গাড়ী ছিটটোতো ভাল হ'ব লাগিব ন যিটো ছিটত বহিলে মই আৰাম পাম ফটা চিটা ছিট এটাত বহিব নেকি ঢেলেং পেলেং কৰা ছিট এটাত বহিব নেকি কষ্ট পাই যাব বোলে সেইখন হৃদয় বাছি লয় যিখন হৃদয় পৰম পবিত্ৰ আনন্দ মনেৰে ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰে ভগৱন্ত বহি ল'লে মই যদি সিফালে চাওঁ ভগৱন্ত লুটুপুটু কৰি থাকিব নাই শুনিব নোৱাৰে ভগৱন্তৰ কাৰণ তেওঁ গুণলীলা শুনিবৰ কাৰণে একান্তভাৱে শুনিব নহয় তেওঁ নিজৰ কথাখিনি কিন্তু মই যদি লৰাই বগাই থাকোঁ সেইফালে চাওঁ এইফালে চাওঁ তেতিয়া ভগৱন্ত লেটপট হৈ থাকিব ভগৱন্তৰ নামনা নহ'ব যিজনে একান্তভাৱে শান্তভাৱে চিত স্থিৰ কৰি যদি ভগৱন্ত নাম শুনে সেইজনৰ হৃদয়খনকে ভগৱন্তই বাছি লয়
আৰু ভগৱানে যদি বাছি লয় তেতিয়াহ'লে আপুনি মই বা কিমান ভাগ্যৱান চাওকচোন। সেই সময়কণত মোৰ হৃদয়ত ভগৱান আহি বহিছে। মাধৱ পুৰুষে কৈছিলে, হে প্ৰভু ভগৱন্ত, তোমাক বিচাৰি ফুৰে যশোদাই, তুমি ক'তো লুকাব নোৱাৰা, য'তেই তুমি লুকুৱা তাতেই পোহৰ হৈ যায়। ভগৱন্ত লুকাব নোৱাৰে নহয়, তেওঁ শৰীৰৰ পৰা জ্যোতি নিগৰিত হৈ থাকে, পোহৰ হৈ থাকে। যশোদাই খেদি ফুৰে, চুক এটাত গৈ লুকাই যায়, চুকটো পোহৰ হৈ যায়, যশোদাই ধৰে পিতে। মাধৱ মহাপুৰুষে লিখিছে, ইমান ধুনীয়াকৈ লিখিছে, হে প্ৰভু তুমি মোৰ হৃদয়খনলৈকে গুচি আহিবাচোন। ইমান আন্ধাৰ মোৰ, লোভ মোহ কাম ক্ৰোধ দম্ভ দস্যই মোৰ হৃদয়খন ইমান আন্ধাৰ। তুমি কি জান মোৰ হৃদয়খনত বহি দিলে মোৰ কি জান হৃদয়খন পোহৰ হৈ যায়। হে প্ৰভু, মাধৱ মহাপুৰুষে কাকতি মিনতি কৰি ভগৱন্ত পুৰুষক মাতিছে যে মোৰ হৃদয়খন আন্ধাৰ। চাব দেই কথাবিলাক, বোলে ভগৱন্তক মাতিছে। এতিয়া মই কথাখিনি কি কৈ আছিলোঁ আপোনালোক হ'ব যে প্ৰসাদ ভগৱন্তই কেনেকৈ খায়, নাম কেনেকৈ শুনে ক'লোঁ। যেতিয়া আমি তাল বজাই হাত চাপি বজাই সুন্দৰভাৱে জাহেক বয়ানে মিলাই গাই পাৰি মনোৰথক কাম, তাল মান সুৰ সঞ্চাৰ নৃত্য ভংগীত ভগৱন্তও ইয়াত আহি নৃত্য কৰে ভকতৰ সুন্দৰ। সেইকাৰণে নামখা খুব সুন্দৰভাৱে জাউৰীয়ে জাউৰীয়ে উঠিব লাগে। ভগৱন্তই নৃত্য কৰি খায়, আপুনি মই নেদেখোঁ, কিন্তু তেওঁ নৃত্য কৰে। বৃন্দাবনত যেনেকৈ নৃত্য কৰে তেওঁ নৃত্য কৰে ভকতৰ সংগত। সেইকাৰণে নামখা গাঁৱতে খুব সুন্দৰকৈ সকলোৱে মন কাণ দি নামখা জাউৰীয়ে 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 নামখা উঠিব লাগে। এতিয়া ভগৱন্তই প্ৰসাদ কেনেকৈ খাব? এই যে নামাচাৰ্যজন, মই যোৱা সপ্তাহত কৈ গৈছিলোঁ নে তাৰ আগৰ সপ্তাহত কৈ গৈছিলোঁ, ক'ৰবাত কৈ গৈছিলোঁ, আমাৰ সেই বাপজনৰ ঘৰত কৈছিলোঁ যে এই নামাচাৰ্যজনে নাম গালে, দেউৰীজনে ভগৱন্তৰ চৰণত শৰাইভাগ অৰ্পণ কৰিলে, কৰাৰ পাছত অখণ্ডিত ৰূপে নাম জপ কৰি থাকিব লাগিব। কিছুমান কথা আমি মানি থাকিলেই নহ'ব। সমাজখন যোনে নেতৃত্ব দিছে, সমাজখনত যোনে অগ্ৰগতি ভুল কৰি আছে, তেওঁক আগত লৈ আমি চলিছোঁ, তেওঁ যদি তুলুং ভুতুং হৈ থাকে, গুৰিয়ালজনী যদি তুলুং ভুতুং হৈ থাকে, তেতিয়াহ'লে এখন সমাজ বৰ্তি নাথাকে। যদি মই সেই দায়িত্বভাগ লৈছোঁ, সেই দায়িত্বভাগ ল'বলৈ যাওঁতে মই গহীন গম্ভীৰ হ'ব লাগিব। সেই নামৰ সম্পৰ্কত মোৰ জ্ঞান থকাৰ প্ৰয়োজন আছে। এতিয়া জোৰ জবস্তি উঠিলে আনে নাম গাইছে, ময়ো গাম, সুৰটো ভাল, তালযোৰ মই বজাব জানো, আগৰ পৰা মই বজাই থকা। আচাৰ্য সেইজন যিজনে নামৰ আচৰণ বিধি জানিব লাগিব, যে মই নামখা ল'বলৈ যাওঁতে নামৰ নীতি নিয়ম কি আছে, এই নীতি নিয়মখিনি নমনাকৈ তেওঁ সমাজৰ দায়িত্ব ল'বলৈ যোৱাটো, আৰু সেইজন মানুহক আমি আগত বহুৱাই আমি প্ৰসাদ খোৱাটো আমাৰ কাৰণে ভুল হৈছে। কি কি ভুল হৈছে মই কওঁ শুনক, চাব কথাটো। নিজে আচৰি আনক শিকাই এহিহে ভাগৱতৰ ধৰ্ম শুনা নিমিৰায়। প্ৰথম নিজে আচৰণ কৰি ল'ব লাগিব। এই যে ভগৱন্তে প্ৰসাদ কেনেকৈ খায়, আপুনি নাম গালে, তেওঁ দেউৰীয়ে শৰাই সজালে, আমি সকলোৱে নাম গালোঁ, নামৰ সামৰণি পাত, নামৰ পাছত আমাৰ ভাগৱত আৰম্ভ হ'ল, কীৰ্তন আৰম্ভ হ'ল, তাৰপিছত দিহানাম আৰম্ভ হ'ল, গায়ন বায়ন আৰম্ভ হ'ল, অখণ্ডিতৰ পৰা নামখিনি গৈ আছে নাই। নাম সামৰাৰ পাছতে প্ৰসাদ আমাক ভগৱন্তৰ পৰা আনিলোঁ, অনাৰ পাছত আপুনি প্ৰসাদ মুখত গ্ৰহণ নকৰালৈকে অন্য কথা পাতিব নোৱাৰিব। যদি অন্য কথা পাতে তেতিয়াহ'লে আপোনাৰ মুখত চোৱা হৈ গ'ল, আৰু সেইখন মুখেৰে ভগৱন্তে প্ৰসাদ নাখায়। অৰ্থাৎ ভগৱন্তে প্ৰসাদ খাবলৈ যাওঁতে আপোনাৰ মুখখন বাচিব। আপুনি বৈষ্ণৱ, যেই নাম হেই কৃষ্ণ, আপোনালোকে নাম গালে, নাম গোৱাৰ লগে আপোনালোকে কৃষ্ণ হ'ল নাই? যেই নাম হেই কৃষ্ণ জানা নিষ্ট কৰি আপোনাৰ নাম আকৌ নাচান্ত শ্ৰীহৰি কওঁ নকওঁ? যদি নাম গালে আপুনি কৃষ্ণ হ'ল। যদি নাম গোৱাৰ পাছত প্ৰসাদ গ্ৰহণ কৰালৈকে মানুহজনে গ্ৰাম্য কথা পাতিব নালাগে। নাম আমাৰ শেষ হ'বলৈ পালে কি নেপালে, আহি গ'ল গোটেই কথাখিনি। গতিকে আমি আমাৰ মুখখনত অখণ্ডিত নামটো নাথাকি আমাৰ মুখখন চোৱা কৰি পেলালোঁ, আৰু সেইখন মুখত সেই প্ৰসাদ গ্ৰহণ কৰিলে ভগৱন্তে গ্ৰহণ নকৰে। গতিকে আমি প্ৰসাদ খাই যে আমি তৰিব পৰা নাই, কাৰণ সেইটো আমাৰ জীৱনত অমৃত নামি আহিছে, কিন্তু আমি অমৃত গ্ৰহণ কৰিব পৰা নাই। চাবতে কথাবিলাক বহুত জানিবলগীয়া আছে। আমি এই কথাখিনি নজনা নুশুনাৰ কাৰণে আমাৰ জীৱনত নামে ক্ৰিয়া কৰা নাই। নামৰ পৰা যেনেধৰণে আমি ফল পাব লাগে তাৰ পৰা পোৱা নাই। ভগৱন্তৰ প্ৰসাদ খাইছোঁ, কিন্তু তাৰ আগত আমি কি কৰিলোঁ? দেউৰীজনে শৰাইখন সজাই লৈ সমস্ত গাঁওখনৰ নেপাতিবলগীয়া কথাখিনি পাতি থাকিলে। নামতিজনে নামখা শেষ কৰি বহি লৈ চাহৰ পৰা ধৰি গোটেইখিনি আমিও কৰি আছোঁ, আমাৰ পৰিৱেশ। যেতিয়ালৈকে আপুনি প্ৰসাদ গ্ৰহণ নকৰে, প্ৰসাদ গ্ৰহণ কৰাৰ পাছতহে আপুনি অন্য কথালৈ যাব পাৰিব। গতিকে গ্ৰাম্য কথা বিনাখন পৰিহৰা পাখণ্ড আচাৰ, গ্ৰাম্য কথা নাপাতি তোমাৰ শৰীৰত থকা পাখণ্ড আচাৰখিনি তুমি নাশ কৰা। গতিকে মনত ৰাখিব দেই বাপ, এজন নামাচাৰ্যই সেইকাৰণে
নাম গোৱাৰ পাছত অন্নমুঠি গ্ৰহণ কৰালৈকে তেওঁ এটা সাত্বিকতা ৰক্ষা কৰি থাকিব লাগিব। ওখ আসনত বহিব নাপায় নামতি যেতিয়ালৈকে প্ৰসাদ গ্ৰহণ নকৰে। এইবিলাক নামৰ আচৰণ বিধি। তেওঁ ভগৱন্তক আহ্বান কৰি আছে, ভগৱন্তই এতিয়ালৈকে খোৱা নাই। আপুনি আচাৰ্য, ভগৱন্তক আহ্বান কৰিছে, গুৰুক আহ্বান কৰিছে, আৰু আপুনি যদি ওখ আসনত বহি যদি আপুনি ভৰিৰ ওপৰত ভৰি তুলি যদি বিভিন্ন ধৰণৰ গ্ৰাম্য কথা পাতি যদি আমি সময় নষ্ট কৰিছে, তেতিয়াহ'লে আপোনাৰ সেই খন্তেকৰ আগলৈকে নাম গোৱা সেই নামতে আকৌ আপোনাৰ মুখত কি আহিলে? বি আহিলে, অৰ্থাৎ দুগ্ধত সৰ্পই মুখ দিলে। এইবোৰ হ'ল নিয়ম। এই নিয়মখিনি যদি বতাই ৰাখিছে, আপুনিও ভগৱন্তক দৰ্শন কৰিব পাৰে। আপুনি যিটো ক'ব সেইটোৱে হ'ব। এতিয়া আমাৰ হ'লেই হ'ল, মই কৈছোঁ এতিয়া যিটো হ'লেই হ'ল নহয়, সেইটোক আমি কেছেট এটা বজালে বেছি ভাল হ'ব, লাভেই হ'ব বুলি ভাবিছোঁ। কেছেটতো প্ৰসংগ আছে, নাইবা বেয়া পাব নালাগে কথা, হয়নে? এই কথাখিনি কিন্তু আচৰণ বিধিখিনি শিকিব লাগিব। এজন নামাচাৰ্যই আগতে হাল বাব নোৱাৰিব, কেলে? কেঁচু কুমতি অন্যান্য, হয়নে বাৰু? ব্ৰাহ্মণসকলে এই কাম নকৰে। আৰু আমি আজি কি কৰিছোঁ? এবাৰ চকু ফুৰাই চাব। মই চাইছোঁ, শুনিছোঁ এইবিলাক কথা, ভাল নাই লগা। কাৰণ আমি সেইজন আমি গুৰু হিচাপে দিছোঁ। গতিকে আমি মন গ'লে মানুহজন হ'লেই নহ'ব। তাৰমানে মই প্ৰত্যেকজনকে কৈছোঁ, আমি যেতিয়া সেই দায়িত্বটোলৈ গৈছোঁ, সেই দায়িত্বটোৰ যিখিনি গুণাগুণ, সেই গুণাগুণখিনি কিন্তু ৰক্ষা কৰিব লাগিবই। 100% নোৱাৰিলেও 20%, নাইবা আপুনি বেপাৰ কৰক, কিন্তু বেপাৰত আপুনি সৎ চিন্তা থাকিব লাগিব, এৰিব লাগিব। আপুনি দামত কওক যে মোৰ এইটো 80 টকা, ভাই মই 9 দিম, কিন্তু আপুনি গুড়ত ভেজাল কৰি বিকিব নেকি? তেতিয়াহ'লে আপুনি নাম গোৱাৰ অধিকাৰ আপোনাৰ নাই। আপুনি জন্তু জীৱৰ বেপাৰ কৰিব নোৱাৰিব। কেনেকৈ কৰিব আপুনি? আপুনি গৰু টানি টানি নি মুছলিমক কাটিবলৈ দিলে আপুনি সেইজন মানুহে নামাচাৰ্য হৈ গালে হ'ব নেকি? না পোনপটীয়াকৈ কৈছোঁ, আমি আকৌ সেইবোৰ কথা চাব লাগিব। আগতে চাইছিলে, আপোনালোকে চাওক, আগৰ লোকসকলে এইবিলাক কথা চাইছিলে, বহুতখিনি চাইছিলে। নামাচাৰ্যজন সঁচাকৈ বহুত ধৰণৰ, কাৰণ তেওঁক আমি সেৱা কৰোঁ, শ্ৰদ্ধা কৰোঁ। আজি মোৰ অনুষ্ঠানটোৰ পুৰোহিত আৰু মোৰ কৰ্ম নহ'ব এইবিলাক, মনত ৰাখক আপোনালোকে। যদি নোৱাৰে আপুনি চাইণ্ডাৰ কৰক, আপুনি ঘৰত নাম গাই থাকক, আমাক ক'বলগীয়া নাই। কিন্তু আপুনি এখন সমাজৰ নেতৃত্ব লৈছে, আমি গুৰু আসনত বহাইছোঁ। চাওকচোন আপুনি সেই আসনখন এজন দেউৰীয়া কেনেধৰণে এগৰাকী স্বামীক যেনেধৰণে সজাই পৰাই দিব লাগে তেনেকৈ দিয়ে। ভুল হৈছে নি বাৰু? মই লোকক উপদেশ দিবলৈ গৈ যদি মই নিজেই যদি সেইখিনি কৰি আছোঁ, তেন্তে আপুনি সেই গংগাত গা ধোৱা নিচিনা হ'ব। দুবদাব পাপ কৰোঁ আৰু গংগাত গা ধুই দিম, হ'ব নেকি? দুবদাব নাম গাই দিম, হ'ব নেকি? বোলে নামৰ আচৰণ বিধি অখণ্ডিতৰ ওপৰত আপুনি জপ কৰিব লাগিব। আৰু অখণ্ডিতৰ ওপৰত জপ কৰিলে তেতিয়া আপোনাক পাপে বা কলিয়ে স্পৰ্শ কৰিব নোৱাৰে। এই বোলে আহিলোঁ, গালোঁ, বেয়া লাগিছে কথাখিনি শুনিবলৈ, কাৰণ ঔষধটো তিতাই, বেজীটো খোজ খালেতো বিষায়, তেতিয়াহে ৰোগ চিকিৎসা হ'ব। আপোনাক ভাল লাগিবৰ কাৰণে মই চেনি খুৱাই চুগাৰ কৰিতো লাভ নাই। হা, আমি গৰুক সেৱা কৰোঁ নকৰোঁ? আপুনি যে বহাগৰ দিনাখনি গৰু কেলৈ গা ধুৱালে? ফুট লগুণ দি। সেই গৰুক ফুট লগুণ দি গা ধুৱালে, আপুনি কি কৰিলে? সেইদিনা গৰুক পূজা কৰিলে। আমাৰ হিন্দু সনাতন ধৰ্মত গৰুক পূজা কৰোঁ, আৰু সেই গৰুক আমি কি কৰোঁ? এইবোৰ কি নাটক নহয় জানো? ফুট লগুণ দি হৰি ওৰাম দি গা ধুৱালোঁ বছৰেকত। অৰ্থাৎ আমাৰ গোমাতৃ, গোধন, ভগৱন্তই গৰু চৰাইছিলে। কেলৈ গৰু চৰাইছিলে? গৰুৰ প্ৰত্যেকটো বস্তু, গৰুৰ মাতৃহতী, গৰুৰ গাখীৰ খাইছে, গৰুৰ গোবৰ আপুনি সাৰ দিছে। গৰু নহ'লে এই জগতত থাকিব নোৱাৰিব আপুনি। আমি আগতে বিনিময় কৰে বাৰু গৰু। আপোনাক শালখন দৰকাৰ, আপুনি নিছে, এখন ঘৰৰ ঠাইত এখন ঘৰত গৈছে, এখন ঘৰৰ ঠাইত এখন ঘৰলৈ আহিছে, তাৰ বিনিময়ত আপুনি প্ৰতিপালন কৰাৰ বাবদ আপুনি 2 টকা লৈছে। কিন্তু এতিয়া আমি কি কৰিছোঁ সেইটোহে মই কৈ আছোঁ। নে বাপ, আপোনাৰ ঘৰত গাইজনী আছে, বা আপুনি ইমান দিন ডাঙৰ কৰিলে মোক দিয়ক, মই পুহোঁ, মোৰ গৰু এজনী নাই, বা আপুনি দিব। সেইখিনি কৰি আছে, আমি দিয়া চালি থাকোঁ। কিন্তু আমি যিটো কৰি আছোঁ এতিয়া, আপুনি জানি শুনি মুছলিমক গৰু দিবগৈ নোৱাৰিব। কাৰণ মুছলিমে কি কৰে? গৰু হাল বাই নেকি? গাখীৰ খায় নেকি? জনাৰ পাছত আমি কৰিছোঁ নহয়। যদি মোৰ মাতৃগৰাকীক যেতিয়া মই বলিহালত আগবঢ়াই দিছোঁ, তেতিয়া মোৰ হাতেৰে মোৰ মনেৰে কৰা কৰ্ম শুদ্ধতা থাকিবনে? নাথাকিব। এই ভাগৱতে কৈ আছে এইখিনি কথা, মই কৈ থকা নাই। এবাৰ ভালকৈ চিন্তা কৰোঁ।
নে বা ভুল হৈছে নেকি? নোৱাৰিব সেইটো কাম কৰিব। কৰি থাকক, আপত্তি নাই, কিন্তু নামাচাৰ্য আসনত বহিব নোৱাৰিব, তেওঁ পুৰোহিত কৰিব নোৱাৰিব, কাৰণ আমি আদৰ্শত আছোঁ। চিন্তা কৰক এবাৰ। সেইকাৰণে ব্ৰাহ্মণসকলক কোনো কাম কৰিবলৈ দিয়া হোৱা নাছিল বা নকৰিছিল। কেলৈ? অংগফুট হ'ব, ৰক্তবাজ হ'ব, কেঁচু কুমতি কাটিব, গৰুক পিটিব লাগিব, মাৰিব লাগিব, অন্যায় হ'ব, হয়নে? কৰ্মফল অথলে নাযায়। মই আপোনালোকক কওঁ কথাটো, বুজিবলৈ সহজ হ'ব। এই যে যম আছিল, বিদুৰ হৈছিল, তেওঁ ধৰ্ম যম হয়নে? বিদুৰ জন্ম কাহিনীটো আপোনালোকে যদি জানে তেতিয়াহ'লে নিশ্চয় আজি বুজিব পাৰিব। বিদুৰ পূৰ্বতে কোন আছিল? ধৰ্মৰাজ যম আছিল। মাণ্ডব্য